प्रजापति और रुद्र प्रजापति और रुद्र आमार सृष्टि अजानिते जेन उथल पाथल हब धरिसे प्रजापतिये जेन सृष्टि करिब पाहरि पेलाइसे और रुद्रय संहार करिब पाहरि पेलाइसे एई विष्णुयु पालन करिब पाहरि पेलाइसे जेनिये दृष्टि निक्षेप करूँ तेनिये आमार सृष्टिर राज्य पापर द्वारा निर्मज्जित हई उठिसे धर्मक चुरमार करी अधर्मय एफाলৰ পৰা গা কৰি আহিব ধৰিছে ইয়াৰ কাৰণ তোমালোকে কিবা পাইছানে আমি এই যুগৰ শেষ কল্পত ভৰি দিছো যুগৰ পৰিৱৰ্তনৰ সময়ত পৃথিৱীত নানা ধৰণৰ অন্যায় অধৰ্মবাদীয়ে দেখা দিয়ে তাক বাধা দিবৰ কাৰো ক্ষমতা নাই তাৰেই অমংগলৰ সূচনা হৈছে নেকি এটা কল্প শেষ হোৱাৰ লগে লগে এটা আন কল্পৰ সৃষ্টি হয় দূৰ হয় আৰু যদি সেই কল্পতে অধৰ্মই স্থান লয় তেন্তে প্ৰভু তাৰ ফল অতি ভয়ংকৰ হৈ উঠে কোন তই দুৰ্দান্ত ৰাজ্য সোনকালে তোৰ পৰিচয় দে নহলে এই সুদৰ্শন প্ৰহাৰ কৰি মুণ্ড তোৰ কৰিমছে কোন তই দে তোৰ সত্য পৰিচয় নহলে তোৰ এই মহাসুৰে হস্ত প্ৰহাৰ কৰি একোৱেই লাভ নাই আপোনালোকৰ ৰাস্তা সম্বোধন কৰক মই আপোনালোকৰ এই মানৱ পুত্ৰ নাম মোৰ মহাকাল মনত পৰা নাই নহয় মনত পেলাওক সৃষ্টি ৰক্ষাভাৰৰ অৰ্পণৰ হেতু আপোনালোকেই মোক কৰিছিলে সদন পৰিছে মনত কিন্তু মহাকাল এনে সময়ত আবিৰ্ভাৱ হোৱা তোমাৰ কাৰণ পৃথিৱীৰ ৰক্ষাভাৰ আমাৰ লোকৰতেই দিয়া হৈছিল আৰু এতিয়া সেই দায়িত্ব পালন কৰিব মই একেবাৰে নোৱাৰা হৈ পৰিছোঁ প্ৰভু কিন্তু কিয় মহাকাল পৃথিৱীত অত্যাচাৰ অধৰ্ম অবিচাৰ দুৰ্সীমাত গৈ উপনীত হৈছে ধৰ্মৰ নাম গোন্ধই নোহোৱা হৈ পৰিছে অধৰ্মই আহৰণৰ পৰা সকলোবোৰ বিৰাট কৰি আহিব ধৰিছে প্ৰভু ধৰ্মই থিতাপিয়াই ল'ব নোৱাৰা হ'ল মই আৰু এইবিলাক চাই থাকিব নোৱাৰা হৈছোঁ তাৰ উপায় কি কৰিম বুলি ভাবিছা মহাকাল তাৰ উপায় এতিয়া একেবাৰে ভয়ংকৰ হৈ উঠিব পৃথিৱীত মহাপ্ৰলয় সূচনা হৈ মহাসাগৰৰ পানীয়ে সকলো তলিব আগৰ শিক্ষা সভ্যতা জ্ঞান বিজ্ঞান সকলো শেষ হৈ যাব আৰু ঋষিমুনিসকলে যাগ যজ্ঞ কৰিবলৈ তেওঁলোকৰ বেদ বেদাংগ সকলো মুক্ত হৈ পৰিব সৃষ্টি ৰক্ষা নহ'লে পৃথিৱী নৰ মনুষ্যৰ কি দশা হ'ব মহাকাল ধৰ্ম বুলিবলৈ একোৱেই নাই অধৰ্মই এফালৰ পৰা সকলোবোৰ বিৰাট কৰি আহিব ধৰিছে মূল কাৰ্যকাল ইমানতে শেষ হওক গতিকে পৃথিৱী ধ্বংস অনিবাৰ্য প্ৰভু গতিকে পৃথিৱী ধ্বংস অনিবাৰ্য মই এতিয়া আহিলোহে প্ৰভু ইয়াৰ উপায় আমাক দি যোৱা ইয়াৰ সপ্তদ্বীপৰ ভিতৰত কেৱল জম্বুদ্বীপৰ ৰজা সত্যৱতেই মহাপ্ৰলয়ৰ মাজতো জীয়াই থাকিব তেওঁৰ দ্বাৰাহে সৃষ্টি ৰক্ষা কৰিব পাৰিব আৰু পিতামহ কথা পাতি আপুনি পিছৰ প্ৰজন্মৰ বাবে যি বেদ বেদাংগ প্ৰয়োজন হয় তাক সংগ্ৰহ কৰক আৰু দেৱাদেৱ ৰুদ্ৰ আপুনি মহাপ্ৰলয়ৰ মাজত মহাসাগৰৰ পৰা ওলোৱা দৈত্য ৰাক্ষস আদিবিলাকক সংহাৰ কৰিব আৰু মই কি কৰিম মহাকাল প্ৰভু আপুনি সত্যপথ প্ৰজাক লগত লৈ সেই সময়ত যি অৱতাৰৰ প্ৰয়োজন হ'ব তাৰে ৰূপ ধাৰণ কৰি মহাপ্ৰলয়ৰ মাজৰ পৰা সকলো প্ৰয়োজনীয় বস্তু উদ্ধাৰ কৰিব কিন্তু প্ৰভু মনত ৰাখিব মহাপ্ৰলয়ৰ নাই
চাৰিওফালে কেৱল পানীয়ে পানী এই মহাপ্ৰলয়ৰ সময়ত কি অৱতাৰ মই ধাৰণ কৰিম একো ভাবি পোৱা নাই দেৱৰ কিনাৰত এইফালেই আহিব ধৰিছে গভীৰ চিন্তাত মগ্ন কিবা ভাবিছে আমি জানো তাৰ কিবা সম্ভেদ পাম প্ৰভু এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈ ৰুদ্ৰ ব্ৰহ্মা আৰু এই বিষ্ণু একেবাৰে উপায়হীন হৈ পৰিছে কালৰ ৰাপাংক্ৰমে এই কল্প শেষ হওঁ এটা কল্প শেষ হোৱাৰ পাছতে আন এটা কল্পৰ আৰম্ভ হ'ব না আৰু এই কল্প আৰম্ভ হওঁতে বিশ্ব ব্ৰহ্মাণ্ডই ভিন্ন ৰূপ ধাৰণ কৰিব পাৰে না এইবাৰ আমি অনুমান পাইছো এক মহাপ্ৰলয়ৰ ৰাজধানী চাৰিওফালে কেৱল পানীয়ে পানী পৃথিৱী বাচি মাত্ৰ দৈত্য অসুৰবোৰে একেবাৰে ভয়ংকৰ হৈ উঠিব নাৰায়ণ নাৰায়ণ প্ৰভু এইবিলাক সংহাৰ কৰিবলৈ আপোনাৰ কিমান সময় প্ৰয়োজন প্ৰভু দুষ্টক দমন আৰু সন্তান পালন কৰিব লাগিব দেৱৰ্ষি প্ৰভু আচলতে কথাটো নহয় তেনেধৰণৰ ধ্বংস হৈ যোৱা সৃষ্টি পুনৰ সজন কৰাটো জানো সম্ভৱপৰ হ'ব অৱশ্যে ঠিকেই প্ৰভু এই পৃথিৱীতে মহাপুৰুষ কোনো বাচি নাথাকিব প্ৰভু হয় দেৱৰ্ষি কোনো বাচি নাথাকিব মাত্ৰ মহা ধাৰ্মিকজনৰ বাহিৰে নাৰায়ণ মহা ধাৰ্মিকজন কিন্তু প্ৰভু পৃথিৱীতে আছে জানো এনে মহা ধাৰ্মিকজন আছে দেৱৰ্ষি আছে জম্বুদ্বীপৰ ৰজা সত্যবত ৰজা সত্যবত এজন মহান ধাৰ্মিক তেওঁ এই মহাপ্ৰলয়ৰ সময়তো বাচি থাকিব প্ৰভু জম্বুদ্বীপৰ ৰজা সত্যবত তেওঁ মহা ধাৰ্মিক তেওঁ দ্বাৰাই পুনৰ
কেনেকৈ পাৰিব প্ৰভু মহাপৰহে আৰম্ভ হোৱাৰ আগতে প্ৰয়োজনীয় সকলো বস্তু সংগ্ৰহ কৰি ৰাখিবলৈ কওঁ এই মহাপৰয়ৰ সময়ত জীৱ জন্তুবিলাক যাতে ধ্বংস নহয় তাৰ ব্যৱস্থা কৰিব পাৰিলে পুনৰ সৃষ্টি ৰক্ষা কৰিব পাৰিব প্ৰভু মই তাকেই পৰিকল্পনা কৰি আছো সময়ত ব্যৱহাৰ কৰিব লাগিব নিশ্চয় দেৱঋষি প্ৰভু সময়মতে বুদ্ধি বৰষা দি থাকিবা যোৱা এতিয়া এই বাৰ্তা তুমি নৰ সমাজত দিয়াগৈ নাৰায়ণ হে প্ৰভু দয়াময় তোমাৰ আশীৰ্বাদ মানে কিনে কৰি লৈ এৰি নাৰদেৱে প্ৰভু মানিছো বিনা শান্তা ভুজগশয়না পদ্মনাভং সুরেশয়া পদ্মনাভং সুরেশয়া বিশ্বধারা গগন সদিশা মেঘবর্ণং শুভাঙ্গা মেঘবর্ণং শুভাঙ্গা শান্তকারং ভুজগশয়নং শান্তকারং ভুজগশয়নং পদ্মনাভং সুরেশম বিশ্বধারং গগন সদিশম মেঘবর্ণং শুভাঙ্গা লক্ষ্মীকান্তং কমলনয়নং যোগীভিধানগয়া বন্দে বিষ্ণু ভয়হরণং জানিব পাৰিছো পুনৰ আমাৰ এক নতুন অৱতাৰৰ হৈছে প্ৰয়োজন যাওঁ আমি এতিয়া নিজ কৰ্তব্যত অগ্ৰসৰ